কিন্তু আজি স্কুলত কোনেও কাকো চিনি নাপায়, খালি মোবাইলটো চিনি পায়। গতিকে এইটো খুব ডাঙৰ কথা। আৰু মই নিজেই সুধোঁ ল'ৰা ছোৱালীক যে এই তোমাৰ ক্লাছতে পঢ়ে, তুমি চিনি পোৱা নে? বোলে নাপাওঁ। এনেকুৱা অৱস্থা আহি পৰিছে। যদি সহপাঠীকে চিনি নাপায় তে কিটো মৰম চেনেহ থাকিব সংসাৰত, হয় নহয়? গতিকে মই আমাৰ য়াং জেনেৰেশ্যনক এইটোকে কওঁ যে মৰম চেনেহটোৱে আচল কথা। নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি ৰাখে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এনে এজন ব্যক্তিৰ সৈতে পৰিচিত কৰাবলৈ গৈ আছোঁ। তেখেত হৈছে ভাৰতীয় নৌ সেনা বাহিনীৰ প্ৰথমজন ছাবমেৰিনাৰ হয়। তেখেতৰ জীৱনৰ পৰা আমাৰ জানিবলগীয়া বা শিকিবলগীয়া বহুত কথাই আছে। গতিকে বলকচোন আজি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানো। তেন্তে আহক। গাঁৱৰ এজন সাধাৰণ ল'ৰা, যাৰ দুচকুত পঢ়ি শুনি কিবা এটা কৰাৰ অদম্য হেঁপাহ। কিন্তু পৰিস্থিতিয়ে তেওঁক বেলেগ এটা দিশলৈ লৈ গ'ল। দৰিদ্ৰতাই যাৰ পথত হতাশাৰ বীজ সিঁচিলে, কিন্তু সাহসে তেওঁক প্ৰেৰণা দিলে। পঢ়াৰ সপোন আধৰুৱা হৈ ৰ'ল। সমুদ্ৰৰ গভীৰতাই তেওঁক নতুন পথ দেখুৱালে। কেৱল 10ম শ্ৰেণীলৈকে পঢ়া সেই যুৱকজনে পিছত হিন্দুস্তানৰ নৌ সেনাত ভৰ্তি হৈ দেশ ৰক্ষাৰ কৰ্মত নিজকে সমৰ্পিত কৰিলে। ভাৰতীয় নৌ সেনাৰ ছাবমেৰিনৰ প্ৰথম গ্ৰুপৰ এজন সুদক্ষ সেনা হিচাপে আজিও গৌৰৱৰ প্ৰতীক। অফুৰন্ত মানসিক শক্তিৰে সমৃদ্ধ এই অনন্য ব্যক্তিত্বসম্পন্ন ব্যক্তিজন হৈছে নকছাৰী দেৱেৰাপাৰা গ্ৰান্টৰ নিবাসী শ্ৰীযুত সৰ্বেশ্বৰ গগৈদেৱ। আজি 83 বছৰ বয়সতো সমাজ সেৱাৰ কৰ্মত সক্ৰিয় হৈ থাকি সেৱা কৰি থকা গগৈদেৱৰ জন্ম হৈছিল 1943 চনৰ 14 জুন তাৰিখে নকছাৰী তিৰুৱাল গাঁৱত। তেখেতৰ পিতৃ আছিল প্ৰয়াত যজ্ঞৰাম গগৈ আৰু মাতৃ প্ৰয়াত পটেশ্বৰী গগৈ। তেখেতৰ পিতৃ এজন কবিৰাজ আছিল। কবিৰাজী কৰি যি অলপ পইচা পাইছিল, সেয়াৰে ঘৰ চলাবলৈ যথেষ্ট অসুবিধা হোৱাত অতি কষ্টৰে জীৱন পথত অগ্ৰসৰ হ'ব লগা হৈছিল। গগৈদেৱৰ শিক্ষা জীৱন আৰম্ভ হৈছিল 210 নং দৰিকিয়াল প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত নকছাৰী হাইস্কুলত এশ্ৰেণী দুশ্ৰেণীকৈ পঢ়ি যেতিয়া 10ম শ্ৰেণীত ভৰি দিলে, মেট্ৰিক পৰীক্ষা দিয়াৰ সময় হ'ল, তেতিয়া 69 টকা যোগাৰ কৰিব নোৱাৰাৰ বাবেই ফৰ্ম ফিল-আপ কৰিব নোৱাৰিলে আৰু পঢ়াৰ অদম্য হেঁপাহক মনৰ ভিতৰতে গাপ দিব লগা হ'ল। সেই সময়ত তেখেতলোকৰ প্ৰধান শিক্ষক ললিত বৰপূজাৰীদেৱে ফৰ্ম ফিল-আপ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিলে আৰু ক'লে যে নেভিত 9 পাছৰ ল'ৰা লৈ আছে, তই তালৈকে যা। শিক্ষা জীৱন সিমানতে সমাপ্ত কৰি গগৈদেৱে নেভিত ভৰ্তি হ'বলৈ গুচি গ'ল। সেই সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 16 বছৰ। 1959 চনৰ এটা দিনত গগৈদেৱ বিশাখাপট্টনমলৈ বুলি ৰাওনা হয় আৰু নেভি বয় হিচাপে কৰ্মৰত হয়। এবছৰ এডুকেশ্যন ট্ৰেইনিং আৰু মহাৰাষ্ট্ৰৰ লোনাভেলাত এবছৰ প্ৰফেচনেল আৰু বেছিক ট্ৰেইনিং গ্ৰহণ কৰে। ইয়াৰ আগতেই ভাৰতীয় নৌ সেনা বাহিনীত ছাবমেৰিনৰ ব্যৱস্থা নাছিল। 1966 চনৰ 27 ডিচেম্বৰত প্ৰথম ছাবমেৰিনৰ সেনাৰ দলত গগৈদেৱো নিযুক্তি হৈছিল। 1961 চনৰ পৰাই নৌ সেনাৰ যুদ্ধত অৱতীৰ্ণ হোৱা গগৈদেৱে 1962 চনত গোৱা অপাৰেশ্যন, 1965 চনত পাকিস্তান অপাৰেশ্যন, 1971 চনত বাংলাদেশ অপাৰেশ্যনৰ এজন সেনা তথা যোদ্ধা আছিল। এজন নেভি বয় হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গগৈদেৱে নিজৰ কৰ্মদক্ষতাৰ বলত পদোন্নতি পাই শেষত অনাৰী লেফটেনেণ্ট পদলৈ উন্নীত হৈ 35 বছৰ চাকৰি কৰাৰ অন্তত 1994 চনৰ 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰে। চাকৰিৰ সময়ছোৱাত ভাৰত মাতৃৰ ভৌগোলিক অখণ্ডতা আৰু অসমবাসীৰ নিৰাপত্তাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্মক্ষেত্ৰত যি সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিলে, তাৰ বাবে তেখেত স্বগৰিমাৰে মহিমামণ্ডিত। তেখেতৰ আদৰ্শ, সাহস, নিয়মানুৱৰ্তিতা, সততা আৰু বীৰত্ব নৱপ্ৰজন্মৰ বাবে সদায়ে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি ভাৰতীয় নৌ সেনা বাহিনীৰ প্ৰথমজন ছাবমেৰিনাৰ হয়। আপোনাৰ জীৱনত আপুনি বিভিন্ন অভিজ্ঞতা লাভ কৰিছে আৰু আজি আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমি জানিবৰ কাৰণে আহিছোঁ, আমাৰ এছএ নিউজৰ দৰ্শকসকলক জনাবৰ কাৰণে আহিছোঁ। গতিকে আপুনি আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমাক কিছু কথা জনাওকচোন। প্ৰথমতে ক'বলৈ গ'লে মই এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ। পঢ়াৰ সময়ত মোৰ মেট্ৰিকৰ ফৰ্ম ফিল-আপ কৰিবলৈ পইচা নোহোৱাত মোৰ টিচাৰে
প্ৰতিষ্ঠাপক নকছাৰী হাইস্কুলৰ হেডমাষ্টাৰ ললিত বৰপূজাৰীয়ে এটা উপদেশ দিলে যে নেভিত মানুহ লৈ আছে তুমি নেভিলৈ যোৱাগৈ নহ'লে এটা বছৰ তুমি নষ্ট হ'ব তোমাৰ জীৱনৰ তো মই ক'লোঁ মই নেভিত গৈ কি কৰিম যে যি কৰিব লাগে চব তুমি তাত জানিবা মই চাৰ্টিফিকেট দি দিছোঁ এই 9th পাছৰ মানে ল'ৰা ছোৱালী লৈ আছে তুমি যোৱা সেই গুৰুৰ আদেশ লৈ মই পাছদিনাখন যোৰহাটলৈ গ'লোঁ যোৰহাটত মানুহ লৈ আছিলে তাত নেভিত ল'ৰা লৈ আছিলে নেভিত 16জন ল'ৰা লাগে তাতে 52জন ল'ৰা আছিলোঁ আমি ইণ্টাৰভিউ ল'লে ইণ্টাৰভিউত আমি দুজনে পাছ কৰিলোঁ ইণ্টাৰভিউ লোৱাৰ পাছত মেজৰ জেনেৰেল যিজন ৰিক্ৰুটিং অফিচাৰ আছিলে সেইজনে আমাক গালি পাৰিলে যে অসমীয়া ল'ৰাবোৰ কি ল'ৰা ইণ্টাৰভিউ ল'ব নোৱাৰে ফিজিকেলতো ফিট হ'ব নোৱাৰে কি কৰি খাবি তহঁতি আমি মনে মনে থাকিলোঁ তাৰপাছত ডিক্লেয়াৰ কৰিলোঁ যে দুটা ল'ৰাই পাছ কৰিছে সৰ্বেশ্বৰ গগৈ আৰু নাৰায়ণ কাছাৰী নাৰায়ণ কাছাৰী হ'ল তিতাবৰ জালুকবাৰী আৰু সৰ্বেশ্বৰ গগৈ হ'ল নকছাৰী তিৰুৱাল গাঁও তিতাবৰ জালুকনি বাৰী হয় তিতাবৰ জালুকনি বাৰী আমি দুজনে পাছ কৰি দ্বিতীয় দিনা আমি তেওঁলোকৰ ঘৰৰ পৰাই মৰিয়নি ট্ৰেইন ধৰি বিশাখাপট্টনমলৈ গুচি গৈছোঁ সেইটো আছিলে 1959ৰ কি মাহ এতিয়া মোৰ মনত নাই জুন মাহ সম্ভৱ তাৰ পৰা গৈ পেলাই আমি বিশাখাপট্টনম পালোঁগৈ বিশাখাপট্টনমত এবছৰ শিক্ষা ট্ৰেইনিং হ'ল তাৰপাছত পৰীক্ষা হ'ল পৰীক্ষাৰ পাছ কৰাৰ পাছত আকৌ আমাৰ বেচিক ট্ৰেইনিং হ'ল তাতে ছমাহ সেই ছমাহৰ পাছত আকৌ আমাৰ ব্ৰাঞ্চ ট্ৰেইনিং হ'ল ব্ৰাঞ্চত মই মেকানিকেল ব্ৰাঞ্চ পালোঁ আৰু মই ট্ৰেইনিঙৰ কাৰণে মহাৰাষ্ট্ৰৰ লোনাৱালাত ট্ৰেইনিঙৰ কাৰণে গ'লোঁ সেই লোনাৱালাৰ পৰা আকৌ 61 চনত মই এজ এ মেকানিক 2 পাছ হৈ INS ধৰণীত জইন কৰিলোঁ এজ এ মেকানিক 2 তাৰপাছত এবছৰ পাছতে আকৌ INS ধৰণীয়ে মানে পাৰ্ট ল'বলগীয়া হ'ল গোৱা অপাৰেশ্যনত গোৱা অপাৰেশ্যনৰ পাছত মই গুৱাহাটী ট্ৰান্সফাৰ হ'ল গোৱাত থাকিলোঁ 2 বছৰ তাৰপাছত মই গ'লোঁ INS তালুৱাৰলৈ INS তালুৱাৰলৈ যোৱাৰ পাছত আমি পেট্ৰলিং ডিউটিত গ'লোঁ পাকিস্তান বৰ্ডাৰ তাত আমি পেট্ৰলিং ডিউটিত থাকিলোঁ তাৰপাছত 65ত যুদ্ধ আৰম্ভ হ'ল যুদ্ধৰ শেষত ভাৰতে জিকিছিল যদিও এইটো পলিটিকেলৰ কিবা পাক চক্ৰ ফৰি মানে গোটেই জেগা উভতাই দিবলগীয়া হ'ল সেইবোৰ উভতাই দিয়াৰ পাছত যেতিয়া মানে আমাৰ হেৰিয়ে ডিচিজন ল'লে যে আমাৰ হাতত ছাবমেৰিন লাগে গতিকে 1965ৰ জুন মাহত আমি ছাবমেৰিনৰ কাৰণে চিলেকশ্যন পালোঁ আৰু 67ত INS কালবাৰীক ৰাছিয়াত ট্ৰেইনিং লৈ INS কালবাৰীক কমিশ্যন কৰিলোঁ 67 চনৰ 8 ডিচেম্বৰত প্ৰথম ছাবমেৰিন তাৰপাছত আহি আকৌ 71ৰ যুদ্ধত আমি আণ্ডাৰ ৱাটাৰত থাকিবলগীয়া হ'ল এইটো আমি বে অফ বেংগল আৰু এইটো আৰেবিয়ান চি দুইটাতে ডিউটি কৰিলোঁ পানীৰ তলত কিমান ঘণ্টালৈকে থাকিব লগা হয় ছাবমেৰিনৰ ভিতৰত তেতিয়া আমাৰ ডিজেল ছাবমেৰিন আছিলে তেতিয়া আমি একচুৱেলি দুটা পজিশ্যন থাকে ছাবমেৰিনৰ এটা হ'ল ডাইভিং পজিশ্যন সেই পজিশ্যনত থাকিলে আমি এমাহ পৰ্যন্ত থাকিব পাৰোঁ পানীৰ তলতে থাকিব পৰা যায় তাৰ এটা উপায় আছে দিনত হ'লে আমি তলত থাকোঁ আৰু গধূলি হ'লে ওপৰ মানে কিছু ওপৰলৈ আহি 10 মিটাৰ 9 মিটাৰলৈ আহি আমি হেৰি স্নট কৰা বুলি কয় সেইটোৰ দ্বাৰা ইঞ্জিন চলাই বেটেৰী চাৰ্জ কৰি আকৌ ৰাতি 4টা বজাত আমি তললৈ গুচি যাওঁ এনেকুৱা পদ্ধতিত থাকিবলগীয়া হয় আজিকালি কিন্তু নিউক্লিয়াৰ ছাবমেৰিন ওলালে আজিকালিতো এইটো চিন্তাই নাই যিমান সময়লৈকে থাকিব পাৰে ইমান সময়লৈকে থাকিব পাৰে ৰেচন পাতি 6-7 মাহৰ কাৰণে থাকে আজিকালি সেইটো আছিলে আমি যিখন ছাবমেৰিন কৰিছিলোঁ সেইটো আছিলে 1965 মডেল এতিয়া হ'ল এইটো 2025
25 মডেল 25 এতিয়াতো যথেষ্টখিনি উন্নত হ'ল এতিয়াতো ভাৰততে ছাবমেৰিন বনে ছাবমেৰিন নিউক্লিয়াৰ ছাবমেৰিন বনি আছে ভাৰতত হয় হয় গতিকে বহুত উন্নত হ'ল আজি যিটো পজিশ্যন সেইটো মই ভালদৰে নাজানিবও পাৰোঁ কাৰণ আজিকালি চব অট'মেশ্যন হৈ গ'ল আমাৰ দিনত অট'মেশ্যন নাছিলে সেই 71ৰ পাছত মই বিশাখাপট্টনমত কেইবছৰমান থকা হ'ল হয় তাৰপাছত বম্বেত থাকিলোঁ হয় আৰু দিল্লী ছাবমেৰিন হেডকোৱাৰ্টাৰতো মই 2 বছৰ 88 89 দুবছৰ চাকৰি কৰিলোঁ তাৰপাছত আকৌ বম্বেলৈ গুচি আহি 1994ত ৰিটায়াৰ হ'লোঁ এজ এ অনাৰী লেফটেনেণ্ট হিচাপে ৰিটায়াৰ হৈছে গতিকে মোৰ জীৱনত এইটোৱে হ'ল যে মই এটা কথাই জানো গুৰুৱে যিটো উপদেশ দিয়ে সেইটো শুনিব লাগে মোৰ জীৱনত ফাৰ্ষ্ট এইটোৱে আজি যদি মই গুৰুৰ কথা নুশুনিলোহেঁতেন হয়তো মই আজি এইটো পজিশ্যনত বা এইটো নাপালোহেঁতেন আৰু ইমান লাক্সাৰিয়াছ লাইফো নাপালোহেঁতেন মই এইটো নিজেই উপলব্ধি কৰিছোঁ কাৰণ মোৰ লগত যিসকলে গ্ৰেজুৱেশ্যন লৈ পাছ কৰিলে তেখেতসকলৰ কণ্ডিশ্যন আজি গ্ৰেজুৱেশ্যন লৈ মাষ্টাৰ কৰিলে মাষ্টাৰ কৰিতো একো হেৰি কৰিব নোৱাৰিলে তেওঁলোক এতিয়া নায়েই অৱশ্যে মোৰ ক্লাছ ফ্ৰেণ্ড মাত্ৰ এজন আছে তেওঁ এতিয়া পেৰালাইজ বাকী চব গ'ল আপোনাৰ জীৱনৰ কিবা স্মৰণীয় ঘটনা আছে নেকি যিটো আমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিব নেকি হয় মোৰ জীৱনত ছাবমেৰিনত থকা অৱস্থাত স্মৰণীয় ঘটনা এটা আছে হয় সেই ঘটনাটো হ'ল কি আমাৰ ছাবমেৰিনে মানে ভিজিট কৰে বেলেগ বেলেগ দেশ বেলেগ বেলেগ পৰ্ট সেই সময়ত আমি হংকং ভিজিটলৈ গ'লোঁ হংকঙৰ পৰা আমাক ইনভাইটেশ্যন কৰিলে কবেলে বম্বে হেৰি জাপানৰ সেই কবেলৈ যোৱাৰ ৰাস্তাতে আমাৰ মানে ধুমুহাই পালে কি হ'ল মই ছাবমেৰিন হ'লেও সদায় মানে পানী তলে তলে নাযায় এইটো হেডকোৱাৰ্টাৰ অৰ্ডাৰ হুকুমতহে চলে তেতিয়া আমি ওপৰে ওপৰে গৈ আছিলোঁ সেই সময়ততো এই অট'মেটিক আজিৰ নিচিনা নেভিগেশ্যন নহয় তেতিয়া আমাক নেভিগেশ্যনত কিবা কেলকুলেশ্যনত হেৰি হ'ল হ'ব পাৰে সেইটো আমি ষ্টৰ্মত ফচি গ'লোঁ বিৰাট ষ্টৰ্মত ফচি মানে আমাৰ চব এই কমিউনিকেশ্যন চিষ্টেম যিবোৰ ৰাডাৰ চাডাৰ আছিলে চব স্পইল হৈ গ'ল খালি এই হেণ্ড কমিউনিকেশ্যনটো আছে লাইটৰ তো আমি এনেকৈ থাকোঁতে 4 দিন পাছ হৈ গ'ল কোনো খবৰ নাই আমাৰ মানে ছাবমেৰিনত এনেকুৱা এটা অৰ্ডাৰ আছে যে ছাবমেৰিন যদি 4 দিনলৈকে খবৰ খাতি নোলায় তেতিয়া ছাবমেৰিন ডুবিলে বুলি মানে হেৰি কৰি দিয়া হয় ছিগনেল ডিক্লেয়াৰ কৰি দিয়ে সেইভাগে আমি ঘূৰি ফুৰিছোঁ 17 দিন হ'ল 17 দিন ঘূৰি ফুৰাৰ পাছত আমি এখন ৰাছিয়ান ছাবমেৰিন ডাঙৰ ফিচিং জাহাজ লগ পালোঁ মাছ মৰা জাহাজ সেই জাহাজখনত আকৌ 4-5খন সৰু সৰু জাহাজ থাকে তেওঁলোকে মাছ ধৰি আনি সেইখনত গোটাই দিয়ে তাৰ পৰা আকৌ পেকিং হৈ আন তেনেকুৱা এখন সৰু জাহাজে মানে ৰাতি 2টামান বজাত আমাক মানে হেৰি সুধিলে যে তোমালোক কোন তেতিয়া আমাৰ মানে লাইটিঙে ছিগনেলে ক'লে যে আমি এনেকৈ তেতিয়া তেওঁলোকে ক'লে আৰে যে তোমালোকতো চাংক হ'ল বুলি মানে অৰ্ডাৰ ওলাই গ'ল তুমি ক'ত আছা তোমালোকৰ কি অৱস্থা কেনেকুৱা তেতিয়া এটা আমি ক'লোঁ আমাৰ এনেকুৱা অৱস্থা আমি ক'ত আছোঁ আমি নিজেই জানো তেতিয়া মানে গোটেই তেওঁলোকে ৰাছিয়াৰ হেৰি এম্বেচি ইণ্ডিয়ান নেভি হেণ্ড চব হেৰি কৰি কথা কোৱাৰ লগে লগে 2 ঘণ্টাৰ ভিতৰতে মানে অৰ্ডাৰ আহি গ'ল যে তোমালোকে ছাবমেৰিনখন ট' কৰি লৈ আনা হেৰিলে ব্লাডিভষ্টকলৈ তেওঁলোকে ইতিমধ্যে 4-5টামান বজাত আমাক ট' কৰি লৈ গ'ল আমি 24 ঘণ্টাৰ পাছত ব্লাডিভষ্টক পালোগৈ ব্লাডিভষ্টক আমাৰ চব নভেল অফিচাৰ্ছ আৰু কি বুলি কয় এম্বেচি চব আহিলে আৰু তেওঁলোকে মানে ডিচিজন ল'লে এমাহ আমি তাতে থাকোঁতে অৰ্ডাৰ আহিলে যে নাই তোমালোকে এতিয়া ক'লেও যাব নোৱাৰা তোমালোকৰ অৱস্থা যোৱাত নাই তোমালোকে এতিয়া ৰিপেয়াৰ কৰিব লাগিব আকৌ আমি ৰিপেয়াৰ কৰি তাত 1.5 বছৰ থাকিবলগীয়া হ'ল ব্লাডিভষ্টকত 77ত আকৌ ব্লাডিভষ্টকৰ পৰা ঘূৰি আহি ভাৰত পালোহি আৰু সেইটো এটা ঘটনা
যিটো ঘটনা হয়তো আমি ভবা নাছিলোঁ যে আমি যে জীয়াই থাকিম আৰু সেই সময়তো আমি গোটেই আমাৰ যিমানকেইজন ছাবমেৰিনাৰ আছে ছাবমেৰিনৰ ভিতৰত যিদিনাখন আমি মানে আমাৰ আৰু 4-6 দিনৰ ৰেচন আছিলে মাত্ৰ ৰেচনটো আছিলে ড্ৰাই ৰেচন আলু দাইল আৰু চাউল তেল ইমানকেইটাই বস্তু আছিলে যিবোৰক মানে হেৰি নোহোৱাই আৰু সেই 6 দিনৰ পাছত যদি আমাৰ মানে ৰেচনো শেষ হ'লহেঁতেন আমিও হেৰি হৈ গ'ল কাৰণ আমাৰতো এড্ৰেছ কোনো নাপায় তেতিয়া তাৰ আগদিনা মানে যিদিনাখন আমি ৰাছিয়ান ছাবমেৰিনক লগ পাইছিলোঁ সেইদিনাখন গধূলি আমি নিজৰ পোষ্ট আমাৰ পোষ্ট থাকে যিটো কয় ৱাৰ পোষ্ট সেই পোষ্টত থাকি আমি মানে চবেই মিলি সব ধৰ্মৰ মানুহে মানে নিজে নিজৰ ভগৱানক স্মৰণ কৰা হৈছিলে যে আমিতো একো ভুল কৰা নাই দেশৰ কাৰণে আমি কাম কৰি আহিছোঁ যদি আমাৰ কিবা অপৰাধ হৈছিলে আমি পানিছমেণ্টটো পালোঁৱেই এতিয়া আমাৰ পৰিয়ালবৰ্গৰ কাৰণে পৰিয়ালবৰ্গৰ কি ব্যৱস্থা হ'ব সেইটো লৈ আমি কমাণ্ডিং অফিচাৰ আৰু এক্সিকিউটিভ অফিচাৰ চবেই লগ লাগি প্ৰাৰ্থনা কৰা হ'ল সেই প্ৰাৰ্থনা কৰাৰ গধূলি আমি 7টাত প্ৰাৰ্থনা কৰিছোঁ সেই ৰাতি 4টাত আমাৰ মানে ৰেস্কিউটো হৈছে গতিকে সেইকাৰণে মোৰ মানে তেতিয়াই এটা জীৱনত দৃঢ়তা আহি গ'ল যে ভগৱানে ৰক্ষা নকৰিলে কোনেও ৰক্ষা কৰিব নোৱাৰে সেইটো এটা মোৰ ছাবমেৰিন লাইফৰ বিৰল এটা অভিজ্ঞতা আছে আপোনাৰ সেই বিৰল অভিজ্ঞতাৰ বিষয়ে জানি সঁচাই আমিও আচৰিত হৈছোঁ আৰু বেলেগ কিবা অভিজ্ঞতা লাভ কৰিছিলে নেকি আৰু অভিজ্ঞতা আছে মোৰ যেতিয়া 65ত পাকিস্তানৰ লগত যুদ্ধ হৈছিল তেতিয়া মই অন বৰ্ড INS তলোৱাৰত আছিলোঁ আৰু আমি পেট্ৰলিং ডিউটিত আছিলোঁ আৰবিয়ান চিত সেই আৰবিয়ান চিত ডিউটি থাকোঁতে এদিন আমালৈ ছিগনেল আহিল যে তোমালোক উখাৰ পৰা আঁতৰি যোৱা ইয়াত বম্বাৰ্ডমেণ্ট হ'ব আমি 6টা বজাত উখাৰ পৰা আঁতৰি গৈ দুচৰা এটা আমি অন্য ঠাইলৈ গুচি গ'লোঁ আৰু তাৰ পাছতে বম্বাৰ্ডমেণ্ট হ'ল 1965ত যেতিয়া মই INS তলোৱাৰত আছিলোঁ তেতিয়া মোৰ যুদ্ধৰ সময়ত যিটো অভিজ্ঞতা আছিল সেই অভিজ্ঞতাটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ অভিজ্ঞতাটো হ'ল এনেকুৱা INS তলোৱাৰ বুলি এখন জাহাজ আছিলে যিখন জাহাজক পেট্ৰলিং ডিউটি দিয়া হৈছিলে আৰবিয়ান চিত সেই আৰবিয়ান চিত ডিউটি দি থাকোঁতেই এদিন আমালৈ ছিগনেল আহিল গধূলি যে তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা ইয়াত পাকিস্তানৰ জাহাজে বম্বাৰ্ডমেণ্ট কৰিব মানে বম ব্লাষ্ট কৰিব তেতিয়া আমি 8টা বজাত আঁতৰি গৈছোঁ তাৰ পৰা আৰু 10টা বজাত পাকিস্তানৰ 2খন জাহাজে তাত বম্বাৰ্ডমেণ্ট কৰি মানে চব নষ্ট কৰি দিছে তাৰ পাছত আমি অপন চিলৈ গ'লোগৈ তাৰ পৰা আকৌ ঘূৰি আহিলোঁ ঘূৰি আহি দ্বিতীয় দিনাও সেই একেই অৱস্থা 8টা বজাত ছিগনেল আহিলে ছিগনেলত ক'লে তোমালোক আঁতৰি যোৱা ইয়াত আকৌ বম্বাৰ্ডমেণ্ট হ'ব ছাবমেৰিন পাকিস্তানৰ জাহাজে তাৰ পৰা আমি আঁতৰি যোৱাত তেতিয়া 12টা বজাত তাত বম্বাৰ্ডমেণ্ট হ'ল সেই বম্বাৰ্ডমেণ্টৰ ৰাতিয়েই ইণ্ডিয়ান নেভিয়ে পুৰা কৰাচীত বম্বাৰ্ডমেণ্ট কৰি কৰাচী কেপচাৰ কৰি দিছে আপোনালোকে হয়তো জানেই এইটো কেপচাৰ কৰিলে আৰু তাৰ পাছত যুদ্ধ সামৰণি হ'ল আমি নিজৰ জেগালৈ গুচি আহিলোঁ ভগৱানৰ কৃপাতে হয়তো আমি বাচি আহিলোঁ নহ'লে আমাৰ গত্যন্তৰ নাছিলে তাৰ সেই নেক্সট ডে'ৰ পৰাই যুদ্ধ আৰম্ভ হ'ল আৰু ইণ্ডিয়ান নেভিয়ে মানে কৰাচীত বম্বাৰ্ডমেণ্ট কৰি কৰাচীয়ে কেপচাৰ কৰি ল'ল সেইটোৱে সেই যুদ্ধত ভাৰতে জিকিলে যদিও পলিটিকেল হিচাপ কিতাপত মানে বৰাবৰেই হৈ গ'ল তেওঁলোকক উভতাই দিবলগীয়া হ'ল কি আছিলে আমি নাজানো আৰু জাহাজত থকা মানুহ সেইটো কথা আমি আপোনাৰ কথা বতৰাৰ পৰা গম পাইছোঁ যে আপুনি এগৰাকী ধৰ্মপৰায়ণ ব্যক্তি হয় আচলতে আধ্যাত্মিকতাটো এটা বেলেগ শক্তি হয় আধ্যাত্মিকতাৰ মানুহৰ জীৱনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে বুলি আপুনি ভাবে বাৰু আধ্যাত্মিকতা বোলা কথাটো বুজিবলৈ সিমান সহজ নহয় এইটো এটা নিজস্ব চিন্তাধাৰা যি
নিজক বুজি পায়, নিজে ধাৰণা কৰিব পাৰে যে আমাক কোনোবাই হেৰি কৰিছে, চলাই আছে, যিজন হয়তো আমি দেখি নাপাওঁ। গতিকে সেই আধ্যাত্মিকতাত যাবলৈ হ'লে আমি নিশ্চয় গুৰু লগ লাগিব লাগিব, আৰু যিসকলে এই বিষয়ে জানে তেওঁলোকৰ ওচৰত মানে শিক্ষা ল'ব লাগিব। আৰু আধ্যাত্মিকতা নহ'লে মানুহৰ জীৱন উচ্ছৃংখল হয়। এই আধ্যাত্মিকতা নোহোৱাৰ কাৰণে আজি যুৱ সমাজে মানে উচ্ছৃংখলত ভুজিছে। এদিন এজন মানুহক মই লগ পাইছিলোঁ, তেওঁ ৰিটায়াৰ্ড কোনোবা অফিচাৰ আছিলে এখন বিয়াত। তেওঁ ক'লে যে মই হেৰি লোৱা নাই, শৰণ লোৱা নাই। মই ক'লোঁ কেলৈ লোৱা নাই শৰণ? বোলে আমাক আকৌ নক'লে নহয় ঘৰৰ মানুহে কেনেকৈ শৰণ ল'ব লাগে। আৰু বোলে মই এতিয়া উপলব্ধি কৰিছোঁ আমি শৰণ নোলোৱাৰ কাৰণে মোৰ ল'ৰা ছোৱালীবোৰ মানে উদ্ধত হৈ গৈছে, মাক বাপেৰ কথা নুশুনে। গতিকে মই এইটোকে উপলব্ধি কৰিছোঁ যে আধ্যাত্মিকতা বোলা কথাটো এইটো যিটো কয় যে সৎসং লাগিব, সাধু সংগত বুজিব লাগিব, শাস্ত্ৰ পঢ়িব লাগিব, ধৰ্ম জানিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কিটো, আমি জ্যেষ্ঠসকলক সন্মান কৰিব লাগিব আৰু শিক্ষিতসকলকো সন্মান কৰিব লাগিব, তেতিয়াহে আমাৰ সমাজখন উন্নত হ'ব। গতিকে এইফালৰ পৰা মই সেইটোকে ক'ব খোজোঁ যে ধাৰ্মিক আৰু মানে নিজৰ জীৱনক উন্নত পদ্ধতিত নিবলৈ হ'লে আধ্যাত্মিকতাটো লাগিবই। নিজৰ ঘৰখন চলাবলৈ হ'লেও আধ্যাত্মিকতাটো লাগিবই। আৰু আধ্যাত্মিকলৈ গ'লে আপোনাক প্ৰথমতে ক'ব যে খঙেই শত্ৰু, গতিকে খংটো সদায় মানুহে দমন কৰিবলৈ শিকিব লাগিব। এইটোৱে কথা। গতিকে ই আধ্যাত্মিকৰ বিষয়ে বহুত কথা আছে, কিন্তু এতিয়া ক'ব নোৱাৰিম। আৰু আপুনি এগৰাকী সুদক্ষ খেতিয়ক বুলিও আমি ইতিমধ্যে গম পাইছোঁৱে। গতিকে খেতি বাতি আপুনি নিজেই কৰেনে নে কি কি খেতি কৰে আপুনি? এতিয়া খেতিৰ বিষয়ে ক'বলৈ গ'লে মই 1994ত ৰিটায়াৰ হৈ আহি 10 বছৰ পূৰা খেতি কৰিছিলোঁ, নিজেই খেতি কৰিছিলোঁ। ধান খেতি কৰিছিলে? ধান খেতি, ৰবি শস্য খেতি, চব খেতিয়ে কৰিছিলোঁ, মোক খেতি নকৰা নাই। তেতিয়া মই সেই দিনতেই খেতি কৰি ভঁৰাল ভৰাই 20-25 হাজাৰ টকা ধান বিকিছিলোঁ আৰু ল'ৰা ছোৱালীকো পঢ়াইছিলোঁ। এতিয়া বৰ্তমান মই 10-15 বছৰ হৈ গ'ল খেতিত হাত দিয়া নাই। ভাইটোৱে কিবা কিবি কৰে আৰু লগতে মই লাগি দিওঁ। এতিয়া মানে কণ্ডিশ্যন আমাৰ ইমান বেয়া নহয়, আমি খাই বৈ জীয়াই আছোঁ আৰু মই পেঞ্চনৰ পইচাৰে মানে জীয়াই আছোঁ, কাৰণ যাৰ পেঞ্চন আছে টেনশ্যন নাই। গতিকে এইটো সত্য কথা, মই পেঞ্চনৰ কাৰণেই জীয়াই আছোঁ। বৰ্তমান আমাৰ ধৰক যুৱ প্ৰজন্ম আধ্যাত্মিকতাৰ পৰা আঁতৰি গৈছে আৰু তেওঁলোক কিছু পৰিমাণে উচ্ছৃংখল হৈ পৰিছে বুলিও আমাৰ সকলোৱে দৃষ্টিগোচৰ হয়। এই ক্ষেত্ৰত আপুনি তেখেতলোকলৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব বাৰু? এই ক্ষেত্ৰত মই তেওঁলোকক এইটোৱেই এডভাইচ দিব বিচাৰোঁ, যিসকল অভিজ্ঞ লোক তেওঁলোকৰ পৰা তেওঁলোকে উপদেশ লোৱা উচিত আৰু ধাৰ্মিক শাস্ত্ৰ গ্ৰন্থ পঢ়া উচিত। আমাৰ হিন্দু ধৰ্মত 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ আছে। ইমানখিনি শাস্ত্ৰ থকা স্বত্তেও আমাৰ অসমীয়া মানুহখিনি যে উদ্ধত হৈছে, ইয়াৰ কাৰণ এইটোৱে, আমাৰ অভিভাৱকসকলে বিশেষকৈ ল'ৰা ছোৱালীক এই জ্ঞানৰ বিষয়ে জ্ঞান দিব পৰা নাই। যদি অভিভাৱকসকলে ভাল জ্ঞান দিলেহেঁতেন নিশ্চয় আজি তেওঁলোকৰ জীৱন উচ্ছৃংখলিত আগ নাবাঢ়িলেহেঁতেন। কাৰণ আজিৰ জীৱনত অভিভাৱকসকলে খালী পইচা বিচাৰে, ল'ৰা ছোৱালীক ডক্টৰ বনাবলৈ বিচাৰে, ইঞ্জিনিয়াৰ বনাবলৈ বিচাৰে, কিন্তু এই পঢ়াৰ পাছত যেতিয়া এমপ্লয়মেণ্ট নাপায় তেতিয়া ল'ৰাই উচ্ছৃংখল হ'বলৈ আৰম্ভ কৰি দিয়ে, ড্ৰাগছ ল'ব, হেৰি কৰিব, য'ত ত'ত কাজিয়া পচাল কৰিব। সেইটো কাৰণে যে আমি বেছিকৈ মানি মাইণ্ডেড মানুহ হৈ গ'লোঁ। আমি নিজক নিজে চিনাকি দিব পৰা হ'ব লাগিব আধ্যাত্মিক হিচাপে আৰু
সুশৃংখলিত যুৱক হিচাপে গতিকে মই যুৱকসকলক এইটোৱে কওঁ তেখেতসকলে নিশ্চয় চিন্তা কৰা উচিত যে আমি সমাজত সাধুসকলৰ লগত সমাজৰ উপদেষ্টাসকলৰ লগত বা যিসকলে ধৰ্ম প্ৰচাৰ কৰিছে তেওঁলোকৰ লগত মিলিজুলি তেওঁলোকক সন্মান কৰি কথাবোৰ বুজিবলৈ যত্ন কৰা উচিত আজিকালি ল'ৰা ছোৱালীয়ে খালি মোবাইলত কথাবোৰ শুনে চাই কিন্তু শুনে চাই সেই সময়তহে মনত থাকে তাৰ পাছততো পাহৰি যায় গতিকে যদি গুৰুৰ ওচৰলৈ গৈ এই এডভাইচ লোৱা হয় তেতিয়া এইটো ল'ৰা ছোৱালীৰ কাৰণে বা য়ং জেনেৰেশ্যনৰ কাৰণে ভাল হ'ব বুলি মই ইচ্ছা কৰোঁ হয় হয় আমি শুনিছোঁ যে হাৰিয়ানা প্ৰান্তৰ এগৰাকী গুৰু সন্ত ৰামপাল মহাৰাজে সমাজখন সংস্কাৰ কৰিবলৈ বিভিন্ন ধৰণৰ তেখেতে কাম কৰি আছে সমাজৰ পৰা কুৰীতি নীতি দূৰ কৰিছে যৌতুকমুক্ত বিবাহো কৰোৱাইছে ৰক্তদান শিবিৰ কৰিছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ দন্ত চিকিৎসা সেইবোৰ কৰি আছে আৰু যুৱকসকলক মানে আধ্যাত্মিক দিশত আনিবৰ কাৰণে তেওঁলোকক নিচামুক্ত কৰিছে গতিকে তেখেতৰ বিষয়ে আপুনি শুনিছেনে বাৰু তেখেতৰ বিষয়ে মই শুনিছোঁ তেখেতৰ বিষয়ে কিতাপো আছে মই এতিয়া পঢ়িবলৈ সময় পোৱা নাই কাৰণ এতিয়া বৃদ্ধ অৱস্থাত পঢ়িলেও মনত নাথাকে তথাপি তেখেতে যিবোৰ কৰিছে সেয়ে হৈছে আধ্যাত্মিক জীৱনৰ ফল সেইটোৱে হৈছে সুফল য়ং জেনেৰেশ্যনক এটা পথ দেখুৱাই দি এইদৰে তেখেতৰ পথ লৈ আমাৰ অসমকো এডভান্স কৰি নিব পাৰিম গতিকে আমি অকল এই যে মনি পদ্ধতিটো বিচাৰিলে নহ'ব শান্তিৰ পদ্ধতি বিচাৰিব লাগিব সুখৰ পদ্ধতিটো বিচাৰি দিব আজি মই নিজৰ কথাকে কৈছোঁ মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমি 20জন ল'ৰা 10জনী ছোৱালী আছিলোঁ আমাৰ ভিতৰত ইমান সুসম্পৰ্ক আছিলে কোন ক'লৈ যায় কোন চব জানে আৰু চবেই চবকে চিনি পায় কিন্তু আজি স্কুলত কোনেও কাকো চিনি নাপায় খালি মোবাইলটো চিনি পায় গতিকে এইটো খুব ডাঙৰ কথা আৰু মই নিজেই সুধোঁ ল'ৰা ছোৱালীক যে এই তোমাৰ ক্লাছতে পঢ়ে তুমি চিনি পোৱা নে বোলে নাপাওঁ এনেকুৱা অৱস্থা আহি পৰিছে যদি সহপাঠীকে চিনি নাপায় তে কিটো মৰম চেনেহ থাকিব সংসাৰত হয় নহয় গতিকে মই আমাৰ য়ং জেনেৰেশ্যনক এইটোকে কওঁ যে মৰম চেনেহটোৱে আচল কথা আৰু ধৈৰ্যশীলতা সমাজক সন্মান কৰিবলৈ শিকাটো এটা বাধ্যকতা বুলি চিন্তা কৰি লৈ সমাজক আগবঢ়াই নিবলৈ যাব লাগে আজি আপোনাৰ ঘৰলৈ আহি আপোনাৰ সৈতে কথা পাতি সঁচাই বহুত ভাল লাগিল আপোনালৈ বহুত বহুত ধন্যবাদ মোৰ আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল কাৰণ এছ.এ. নিউজে যেতিয়া মোক বিচাৰি আছে আজিলৈকে কোনোৱে মোক বিচাৰি অহা নাই এই এছ.এ. নিউজে যে মোক বিচাৰি ওলাইছে তাৰ কাৰণে তেখেতসকলৰ অৰ্গেনাইজেশ্যনক মোৰ ফালৰ পৰা হাৰ্দিক ধন্যবাদ আৰু মৰম চেনেহ আগবাঢ়িছে আৰু মই এইটো আশা কৰিছোঁ যে তেখেতসকলে আৰু এডভান্স হওক যে মোৰ নিচিনা গৰীব মানুহক এইদৰে সমাজলৈ আগবাঢ়ি আনক ধন্যবাদ দিছোঁ